2026 চনত কি হ'ব ফলাফল 2026 চনত বিজেপিয়ে মিত্ৰ দলক কিমান আসন এৰি দিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী বৈঠকৰ পৰৱৰ্তী সময়ত ইংগিত দিছে যে 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে তাৰ পিছত মিত্ৰ দলৰ বাবে আসন থাকিব কিমান 23খন গতিকে মিত্ৰ দল অসম গণ পৰিষদ আৰু বিপিএফৰ বাবে কেনেকুৱা হ'ব সেয়াও ইতিমধ্যে এখন ছবি দাঙি ধৰিছে আৰু এই বিষয়টো কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইউপিপিএল মিত্ৰতাত থাকিব নে নাথাকে এই বিষয়টো সন্দৰ্ভতো ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত অসম গণ পৰিষদৰ বাবে দুৰ্ভাগ্যজনক বিষয় এইটোৱে যে 2021 ৰ তুলনাত কি হ'বলৈ গৈছে 2021 ৰ তুলনাত কেনেকুৱা এটা বাতাবৰণ হ'বলৈ গৈছে তাৰ এটা আভাস পোৱা গৈছে 2021 চনত কি আছিল 93খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল 25খন আসনত অসম গণ পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে 8খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এবাৰৰ সমীকৰণ সুকীয়া হ'ব 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বিজেপিয়ে গতিকে মিত্ৰ দলৰ বাবে বেয়া খবৰ এইটোৱে যে অসম গণ পৰিষদ বা বিপিএফ বা ইউপিপিএল যিয়ে নাথাকক মিত্ৰ দলক যে পূৰ্বতকৈ কম আসন এৰি দিব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে 2021 ৰ তুলনাত 2026 চনত কেনেকুৱা ধৰণৰ ফলাফল হ'বলৈ গৈ আছে আৰু মহাজোঁট বন্ধনে একত্ৰিত হৈ থাকিব পাৰিবনে নোৱাৰে বিৰোধী একত্ৰিত হৈ থাকিব পাৰিবনে নোৱাৰে সেয়াও চৰ্চাত তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা বুলি কোৱাৰ পিছত অসম গণ পৰিষদ আৰু মিত্ৰ দল ইউপিপিএলে হওক বা বিপিএফে হওক তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ চৰ্চা হৈছে সেয়া এতিয়া সকলোৱে বুজি উঠিছে এটা কথা স্পষ্ট হৈছে যে আঞ্চলিক দলক বিজেপিয়ে নিক্ষেপ কৰাৰ উদাহৰণ ভাৰতবৰ্ষত পূৰ্বতে বহুত আছে ভাৰতবৰ্ষত পূৰ্বতে আঞ্চলিক দল কেনেদৰে বিজেপিৰ গ্ৰাসত নিক্ষেপ হৈছে তাৰ উদাহৰণ দাঙি ধৰিব নালাগে ইতিমধ্যে ভাৰতবৰ্ষত বহু ৰাজনৈতিক দল বহু আঞ্চলিক ৰাজনৈতিক দল বিজেপিৰ গ্ৰাসত শেষ হৈ গৈছে অসম গণ পৰিষদ ইউপিপিএল বা বিপিএফৰ বাবে এটা সুযোগ আহিছে এবাৰ যে 103খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত পূৰ্বতকৈ আসন বেছি পাম বুলি ভবা অসম গণ পৰিষদৰ বাবে বেয়া খবৰ এইটোৱে যে অসম গণ পৰিষদে পূৰ্বতকৈ কম আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব That we have not said. I don't know where from you have learned, because in Assam we cannot win more than 100 seats. That is the population pattern. আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা যিটো আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম তাৰ মিনিং এইটো নহয় যে বাকি কেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰো কিন্তু বাকি কেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰো তাৰ মানে নহয় যে আমি 103টাতে জিকিম কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিন্ট 103টা সমষ্টিত থাকিব বাকি এতিয়া জনিয়া বাগবৰ ধুবুৰী আমি পকা বেতবাৰী দলগাঁও উঠাত আমাৰ আপত্তি নাই কিন্তু সেইকেইটা সিটত আমি জিকিম বুলি ডেফিনেটলি নুঠো আৰু 103টাত উঠিম মানে 103টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰো সেই কাৰণে আমি আমাৰ লিমিটেশন সীমাবদ্ধতা কিমান দূৰ আমি যাব পাৰো তাৰ সম্যক ধাৰণা আমাৰ আছে সেই কাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰো আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু কিমান দূৰলৈকে আমি যাম অসমত বিজেপিয়ে প্ৰত্যেকবাৰেই যুৱ শক্তিক প্ৰাধান্য দিয়ে আৰু নতুন কেণ্ডিডেট আমি প্ৰত্যেকবাৰে আগবঢ়াওঁ এইবাৰ নতুন কেণ্ডিডেটৰ সুবিধা বেছি কাৰণ আগতে বিজেপিয়ে 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিছিল আগতে বিজেপিয়ে মেক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল এইবাৰ ডিলিমিটেশনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে য'ত আজিৰ দিনত কোনো এমএলএও নাই কাৰো টিকট কাটিব নালাগে গোটে সমষ্টিবিলাকেই নতুন তো ডিব্ৰুগড় তিনচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে
আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে, লখিমপুৰত আমাৰ ৰঙা নদী এটা নতুন সমষ্টি হৈছে, আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে। গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম। সংখ্যালঘু ভোটটোতো বিজেপি অসমীয়া সংখ্যালঘুৰ ভোটটোতো পাব, মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম? আমিতো নাপাওঁ আগে পিছে। গতিকে যদি দিলে যদি ভাল, কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ। কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ, এইবাৰো পাম আৰু ভাল ভোট পাম। ইভেন মোৰ সমষ্টিতে মই 30,000লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহে। গতিকে সেইটো ভোট আমি ভাল পাম। That we have not said. I don't know where from you have learned, because in Assam we cannot win more than 100 seats. That is the population pattern. আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা যিটো আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। তাৰ মিনিং এইটো নহয় যে বাকীকেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু বাকীকেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব। বিজেপি বা আমাৰ